দেৰগাঁৱৰ দাধৰাত ভয়ংকৰ দুৰ্ঘটনা চেগুন কাঠ কঢ়িয়াই অনা ট্ৰাকে মহতিয়াই নিলে এখন হোটেল অৰুণাচলৰ পৰা চেগুন কাঠ কঢ়িয়াই অনা AS01OC 3641 নম্বৰৰ ট্ৰাকে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে দাধৰাৰ স্বাগতম হোটেলত ট্ৰাকৰ প্ৰচণ্ড খুন্দাত হোটেলখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে কথম্পি প্ৰাণৰক্ষা হোটেলৰ গৰাকীৰ দুৰ্ঘটনা সংঘটিত হোৱা কিছু সময়ৰ আগলৈকে হোটেলৰ ভিতৰতে শুই আছিল হোটেলৰ গৰাকী কঢ়িয়াই অনা বৃহৎ পৰিমাণৰ চেগুন কাঠখিনি বৈধ নে অবৈধ পৰীক্ষা কৰি আছে আৰক্ষী বন বিভাগে 6:30 মান বজাত গাড়ীখন বহুত জোৰত আহিছে ন গাড়ীখন জোৰত আহিছে আৰু তেতিয়া পিছফালে এখন বাইক নে স্কুটি মোৰ চিনাকি মানুহ তাৰপিছত তেওঁলোক পিছে পিছে আহি আছে তাৰপিছত মই সেই গাড়ীখনে যেতিয়া 100 পোষ্টত মাৰিলে 100ৰ চাইনবোৰ্ডখনত তেতিয়া মই দেখিলোঁ ক'ত মাৰিলে তাৰপৰা যেতিয়া মোৰ হোটেলৰ ফালে হেৰি হৈছে তেতিয়া মই দেখিলোঁ যে মোৰ হোটেল আজি গ'ল আপুনিতো অলপ দেৰি আগলৈকে হোটেলৰ ভিতৰত আছিলোঁ ওলাই থকাৰ কাৰণে আপুনি বাচিছে বাচিছোঁ তাৰপিছত আপোনাকে মাৰি দিলে কি আছিলে গাড়ীখনত গাড়ীখনৰ কাঠ চেগুন কাঠ আছে বহুত জোৰত আহিছিলে নেকি মানে স্পীডত আছিলে সিমান মানে লোডিং গাড়ীটো সিমান মানে স্পীডটো কণ্ট্ৰলে আছিলে খালি মালটো বেছি কাৰণে তেওঁলোকে টোপনি আহিছিল চাগৈ যিটো সময়ত মানে কৈছে নেকি আপুনি কথা পাতোতে কিবা কৈছে নেকি তেওঁলোকে দুটা কথা কৈছে এজনে কৈছে গৰু ওলাইছিলে এজনে কৈছে হেৰি গাড়ী এখন মানে কি কয় এনেকুৱা তেওঁলোকৰ নিচিনা গাড়ী এখন মানে হেৰি চপাই দিলে কিন্তু গাড়ী চাড়ী একো নাছিলে সেইটো সম্পূৰ্ণ তেওঁলোকৰ মিছা কথা তাৰপিছত মই নিজ চকুৰে দেখিছোঁ তাৰপিছত মোৰ চিনাকি মানে আমাৰ কাষ্টমাৰে হ'ব চাগৈ তাৰপিছত তেওঁলোকেতো পিছে পিছে তেওঁলোকৰ চকুৰ আগতে হৈছে তেওঁলোকে আহি দেখিছে মই ক'ত আছোঁ তাৰপিছত মোক যেতিয়া এইফালৰ পৰা দেখিলে তেতিয়া ষষ্ঠী নিশ্বাস পেলাইছে তাৰপিছত আপুনি ক'ত আছে মই বোলো মই বাহিৰত আছোঁ বোলে আপোনাৰ ভাগ্য ভাল আপুনিতো অলপ দেৰি লগে ভিতৰতে শুই আছিলোঁ এতিয়া আপোনাৰ হোটেলটো চফা হ'ল চফা একোৱেই নাই টেবুল 3খন ভাঙিলে 4খন তাৰপিছত এখন দীঘল ডাঙৰ হেৰি টেবুল আছে ঘৰটোৱে ভাঙি পেলালে গোটেই ভাঙিলে চব ফুটা আছিলে RCC 6টা আছিলে তাৰ 2টা বাচিছে 4টা ভাঙিলে আপোনাৰ কি নাম আছিলে হোটেলখনৰ স্বাগতম দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট অসম আদিত্য।